নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি আপোনালোকৰ মাজলৈ মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত কুকমেনত এইকেইদিন কি প্ৰশ্ন সুধি আছে। মই তাৰ বহুতকেইজন বন্ধুৰ পৰা কালেক্ট কৰি আপোনালোকৰ সেই কি প্ৰশ্ন সুধিছে সেই প্ৰশ্নকেইটা লৈ আহিছোঁ। আহক আমি সকলোৱে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কুকমেনৰ কি আপোনালোকৰ প্ৰচেছটো জানেই, PhD হ'ব, PhD হোৱাৰ পিছত তাৰপিছত ভাইভা দিবলৈ যাব লাগে। আৰু এই ভাইভা টেষ্টত কি প্ৰশ্ন সুধিছে তাৰে মই 10টামান প্ৰশ্ন লৈ আহিছোঁ। সঘনাই সুধিয়ে আছে, বহুত ল'ৰা ছোৱালীক সুধি আছে। মিনিমাম তোমাকতো 3টা বা 4টা সুধিব, কিন্তু মোটামুটি মই 10-12টামান প্ৰশ্ন লৈ আহিছোঁ। এইকেইটা তোমালোকে প্ৰশ্নকেইটা ভালকৈ তোমালোকে ক'ৰবাৰ পৰা কালেক্ট কৰি লোৱা, উত্তৰটো কালেক্ট কৰি লোৱা। মই প্ৰশ্নকেইটা তোমালোকক কৈ দিছোঁ। আৰু তোমালোকৰ সঘনাই সুধি থকা প্ৰশ্নটো হৈছে খিচিৰি বনাবলৈ কি সামগ্ৰী লাগে, আৰু 10জন মানুহৰ কাৰণে খিচিৰিৰ কাৰণে কিমান চাউলৰ প্ৰয়োজন, এইটো প্ৰশ্ন এটা সুধিছে। আৰু ছেকেণ্ড প্ৰশ্নটো সঘনাই আহি থকা প্ৰশ্নটো হৈছে পায়স বনোৱা সামগ্ৰীসমূহ, আৰু 5জন মানুহৰ কাৰণে কিমান পায়স বনাবা, এনেকুৱা ধৰণৰ সুধিছে। সেইটো এটা প্ৰশ্ন সুধিছে। আৰু 3 নম্বৰতে সুধিছে যে চুপ কেনেকৈ বনায়, চুপটো বনাবলৈ কি সামগ্ৰীৰ প্ৰয়োজন, আৰু 10জন মানুহৰ কাৰণে কিমান পৰিমাণৰ সামগ্ৰী লাগিব, পানী কিমান লাগিব, মাংস কিমান লাগিব, আৰু চুপ বনাওঁতে লগত কি সামগ্ৰী দিবা, সেইটো সুধিছে। আৰু তাৰপিছততো এটাতো ইম্পৰ্টেণ্ট প্ৰশ্ন সুধিয়ে আছে যে 50জন মানুহৰ কাৰণে কিমান পৰিমাণৰ চাউল, কিমান পৰিমাণৰ দাইল, আৰু কিমান পৰিমাণৰ মাংস, এইটো সুধিছে। আৰু তাৰপিছত সুধিছে তাৰপিছত 5জন মানুহৰ কাৰণে কেজি চাউল বনাবা, সেইটো সুধিছে। আৰু 10জন মানুহৰ কাৰণে কেজি চাউল প্ৰয়োজন হ'ব, এইটো সুধিছে। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে, মই লগৰকেইজনৰ পৰা গম পোৱা মতে। তাৰপিছত সুধিছে 1 কেজি মাংসত কিমান গ্ৰাম তেল লাগিব, সেইটো সুধিছে। আৰু 10জন মানুহৰ কাৰণে কেজি মাংস লাগিব, কেজি চাউল লাগিব, আৰু কিমান পৰিমাণৰ দাইল লাগিব, এইটো সুধিছে। তাৰপিছত পানী টেঙা কেনেকৈ বনায়, সেইটো সুধিছে। আৰু তাৰপিছতে বেছিকৈ সুধি আছে মাছৰ টেঙা জোল কেনেকৈ বনায়, সেইটো প্ৰশ্নও সুধিছে। আৰু মাংস কেনেকৈ মেৰিনেট কৰা হয়, এইটোও সুধিছে। আৰু আপোনালোকে ভালকৈ চাই ল'ব এইকেইটা। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে, প্ৰশ্নটো সুধিছে সেইটো ময়ো নাজানো, কিন্তু বহুতকেইজন মোৰ লগৰ ল'ৰাক সুধিছে। প্ৰশ্নটো হৈছে আজিকালি প্ৰায় মানুহে সেইটো ইউজ কৰিয়ে থাকে, ৰাতি পানীটো গৰম কৰি থয়, তাত কিবা কেমিকেল দি থয়, আৰু সেই কেমিকেল দি পিছ ৰাতিলে ৰাতিপুৱালে সেই পানীটো খায়। সেইটো গৰম পানী দি কেমিকেল দি এনেকৈ থৈ দিয়ে, আৰু পিছদিনাখন খায় বস্তুটো। সেই বস্তুটোৰ নাম কি, আৰু সেইটো কেনেকৈ বনায়, সেইটো সুধিছে। সেইটো বিশেষকৈ ময়ো নাজানো বাৰু, মোৰ কিন্তু লগৰ দুজনক সেইটো প্ৰশ্ন সুধিছে। তেওঁলোকেও সেইটো কনফিউজ হৈ গ'ল। তেওঁলোকে কৈছিলে বোলে কলগছৰ পানী বোলে থৈ পেলানি পিছ ৰাতিলৈ খায়, সেইটোও নহয়। আৰু সেইটো সম্ভৱ ময়ো সেইটো জনা নাই। আপোনালোকে সেইটো যিসকলৰ অভিজ্ঞ ব্যক্তিক সুধি ল'ব, সেইটো আপোনালোকে জানিব পাৰে। আৰু সেইটো সঘনাই সুধি আছে প্ৰশ্নটো, যিহেতু সেইটো বহুতে পঢ়াই নাই। আৰু তাৰপিছতে সুধিছে যিকে প্ৰশ্ন সুধিছে তাৰপিছত। আৰু যিকে প্ৰশ্নবোৰ এনেকুৱা ধৰণৰ, তুমি ক'ৰ পৰা আহিছা, তুমি যোন জেগাখনৰ নাম তুমি কোৱা, সেই জেগাখনৰ বিধায়কগৰাকীৰ নাম কি, সেইখন ডিষ্ট্ৰিক্টৰ SP জনৰ নামটো কি, DC জনৰ নামটো কি, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। আৰু বেলেগ একো সোধা নাই। জাতীয় পতাকাখনৰ ৰংকেইটা অসমীয়াত ক'বলৈ কৈছে, আৰু এনেকুৱা ধৰণৰ। আৰু ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল, জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল, এইকেইটা প্ৰশ্ন তুমি ভালকৈ চাই যোৱা। আৰু বেলেগ একো প্ৰশ্ন সোধা নাই, এনেকুৱা ধৰণৰ যিকে সুধিছে। তোমালোকক সুধি থকা মেইন প্ৰশ্নটো হৈছে 50জন বা 20জন, সেই দুটা প্ৰশ্ন বহুত সুধি আছে বহুতকেইজনক। 50জন মানুহৰ কাৰণে চাউল কিমান লাগিব, তেল কিমান লাগিব, দাইল কিমান লাগিব, মাংস কিমান লাগিব, এইটো প্ৰশ্ন তুমি ভালকৈ চাই যোৱা। এইটো বহুতকেইজনক সুধিছে। আৰু এইটো 50জন বুলিও সুধি দিছে, 10জন বুলিও সুধি দিছে, 20জন বুলিও সুধি দিছে। এইটো তোমালোকে ভালদৰে চাই যোৱা। এইটো কাক কি সুধি দিয়ে এইটো ঠিকান নাই। আৰু বিশেষকৈ তোমালোকে মাছৰ টেঙা জোলটো এইটো চাই যাবা, আৰু মাংস মেৰিনেট কেনেকৈ কৰে এইটো চাই যাবা। আৰু তাৰপিছতে তোমালোকে পানী টেঙা কেনেকৈ বনায় এইটো চাই যাবা। এইকেইটা সঘনে সুধি আছে প্ৰশ্নকেইটা। আৰু বিশেষকৈ চুপটো কেনেকৈ বনায় এইটো চাই যাবা। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট এইকেইটা যিকেইটা আজি দিলোঁ, এইকেইটা প্ৰায় সুধিয়ে আছে। সেয়েহে মই আগৰ ভিডিঅ'টো কৈছোঁ, আৰু এইকেইটাত এতিয়াও এইটো ভিডিঅ'টো কৈছোঁ, বহুতকেইজনৰ পৰা জানিব পাৰোঁ এইকেইটা প্ৰশ্ন সুধিয়ে আছে। সেয়ে তোমালোকে প্ৰশ্নকেইটা উত্তৰকেইটা ভালকৈ চাই যোৱা। মই যিহেতু তোমালোকলৈ এই প্ৰশ্নকেইটা আগবঢ়ালোঁ। আৰু কিবা যদি কমেণ্ট কৰিবলৈ থাকে কুকমেনৰ ওপৰত, তোমালোকে কমেণ্ট কৰিবা। মই কমেণ্ট ৰিপ্লাই দিম, সকলো কমেণ্টৰ মই ৰিপ্লাই কৰোঁ। আৰু আজিলৈ বাই বাই। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।